আমাৰ অংগনবাদী কৰ্মীসকল 10 বছৰত কাম কৰাৰ পিছত তেওঁলোকে সুপাৰভাইজাৰ হয় সুপাৰভাইজাৰৰ 25% পদ অংগনবাদী কৰ্মীসকলৰ কাৰণে সংৰক্ষিত আছিল এতিয়া আমি সুপাৰভাইজাৰৰ পদ কৰ্মীসকলৰ বাবে 50% সংৰক্ষণ কৰিম অৰ্থাৎ আইসিডিএছত যিসকল সুপাৰভাইজাৰ থাকে 50% অংগনবাদী কৰ্মীৰ পৰা প্ৰমোশন হ'ব আৰু 50% ষ্টেট লেভেল ৰিক্ৰুটমেন্ট বৰ্ডৰ পৰা ডাইৰেক্টলি ৰিক্ৰুটমেন্ট হ'ব আগতে ডাইৰেক্ট ৰিক্ৰুটমেন্ট 75% আছিল অংগনবাদী কৰ্মী বাইদেউসকলৰ পৰা 25% সুপাৰভাইজাৰৰ পদ পূৰণ কৰা হৈছিল এতিয়া আমি বাইদেউসকলৰ সুবিধাৰ কাৰণে 25ৰ জাগাত 50% আসন বা সুপাৰভাইজাৰৰ পদ আমি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছো আমাৰ অসমত যিসকল থাৰ্ড জেন্ডাৰ আছে যাক আমি ট্ৰেন্সজেন্ডাৰ বুলি কওঁ তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি আজি কেবিনেটে তেওঁলোকক সোশিয়েলি আৰু এডুকেশনালি ব্যাকওয়াৰ্ড ক্লাছৰ মৰ্যাদা দিছে কিন্তু আমি তেওঁলোকক আই কাৰ্ড দিম বা আইডেন্টিটি কাৰ্ড দিম যিসকল অসমৰ বাসিন্দা বাহিৰৰ পৰা যিসকল ট্ৰেন্সজেন্ডাৰ অসমত বিভিন্ন কামত আহে তেওঁলোকে এই মৰ্যাদা নাপাব এই মৰ্যাদা অসমৰ অৰিজিনেল ইনহেবিটেন্ট সকলৰ কাৰণেহে এই সুবিধা খোলা থাকিব বহু দিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে কাৰোবাৰ যি ধৰণে নহক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব আমাৰ চাকৰি যাব আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনিসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব আজি কেবিনেটে তেওঁলোকে আজি দিনত 1500 টকা দৰমহা পায় 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল কেন্দ্ৰই 1000 দি আছিল এতিয়া কেন্দ্ৰই 1000 দিব ৰাজ্যই 1000 দিব টোটাল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনিয়ে লাভ কৰিব আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব আপোনালোকে জানে যে গোৱালপাৰা জিলাত দুখন ডাঙৰ বিল আছে এখন বিলৰ নাম হ'ল উৰপদ বিল উৰপদ বিলত 1256 হেক্টৰ মাটি আছে যদি বিঘালৈকে ইয়াক কনভাৰ্ট কৰে ই প্ৰায় 10000 বিঘা মাটি হ'ব উৰপদ বিলখন 12056 হেক্টৰ আৰু ইয়াক যদি আমি বিঘালৈ ৰূপান্তৰ কৰো ই 10000 বিঘা এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰো আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছো আজি কেবিনেটে ইয়াক অনুমোদন জনাইছে ৰাইজৰ উজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব ৰাজ্যৰ যদি এবছৰত যদি এমাহৰ ভিতৰত যদি উজৰ আপত্তি নাথাকে তেতিয়াহলে এই উৰপদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব আৰু অসমৰ বায়'ডাইভাৰ্চিটি আৰু ৱেটলেণ্ডৰ ক্ষেত্ৰত ই এক বিশাল সহায় হ'ব দ্বিতীয়তে যদি আপোনালোকে উৰপদ বিলৰ বিষয়ে খুব কেতিয়াবা জানিব খোজে মই নোট এটা আপোনালোকক দি দিম ই এলিফেন্ট হেবিটেট কানেক্টিভিটি হয় ইয়াত 3000 পক্ষী ৱাটাৰ বাৰ্ড ইয়াত বছৰত আহে
ইয়াতে খুব ধুনীয়াকৈ গোটেই বছৰটো পদুম ফুল ফুলি থাকে মানে অসমৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য ইয়াক আমি সংৰক্ষণ কৰিব খুজিছো ঠিক তেনেকে কেইদিনমান আগতে হাছিলা বিলত আমি উচ্ছেদ অভিযান চলাইছিলো এই হাছিলা বিলৰ 245 হেক্টৰ মাটিকো আমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছো যদি ফৰেষ্ট হৈ থাকে ভৱিষ্যতে মাটিখিনি নতুনকৈ কোনেও দখল কৰিব নোৱাৰে গোৱালপাৰা জিলাত এটা সামাজিক ভাৰসাম্য প্ৰাকৃতিক ভাৰসাম্য দুইটাই ৰক্ষা কৰাত এই দুইটা প্ৰস্তাৱে সহায় কৰিব উৰপত বিলু ৰিজাৰ্ভ ফৰেষ্টৰ বাবে আমি প্ৰস্তাৱ কৰিছো আৰু হাছিলা বিলকো আমি ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰস্তাৱ কৰিছো কিন্তু আজিটো প্ৰস্তাৱ এমাহৰ ওজৰ আপত্তি শুনাৰ পিছত ই ফাইনেল হ'ব আজি আমি মাত্ৰ প্ৰস্তাৱ কৰিছো আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা যিসকল শিক্ষক নিয়মীয়াকৰণ হৈছিল তেওঁলোকে এটা কাৰিকৰী কাৰণত তেওঁলোকৰ যিটো এনুৱেল ইনক্ৰিমেন্ট জুলাই মাহৰ আছিলে সেই ইনক্ৰিমেন্টটো তেওঁলোকৰ বাদ পৰি গৈছিল আজি কেবিনেটে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কন্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলো সেকেন্ডাৰীত হাই স্কুলৰ অতিৰিক্ত শিক্ষক এলপিএমিৰ কন্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হল তেওঁলোকক এইবাৰ আমি বছৰিকীয়া যিটো 3% ইনক্ৰিমেন্ট তাক এপ্ৰিলত নহলে নাপাই জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেন্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে আজি দুটা বাজেটত ঘোষণা কৰা আৰু দুটা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান লগতে এপিডিচিএল এপিজিচিএল আৰু এইজিচিএল আসাম পাৱাৰ জেনাৰেশ্যন কৰ্পোৰেশ্যন আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন নেশ্যনেল হেল্থ মিছন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেন্টি তেওঁলোকে লবলৈ সক্ষম হ'ব ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোন ঘৰ আৰু আপোন বাহন ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ী বা কৰ্পোৰেশ্যনৰ এমপ্লয়ী এই সুবিধা পোৱা নাছিল মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশ্যন কেটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব আপোন বাহন আঁচনি য'ত নেকি উইদাউট ইণ্টাৰেষ্ট উইদাউট গ্যাৰেন্টি গাড়ী লোন পায় চৰকাৰে 3% সুদ দিয়ে আপোন ঘৰতো নতুন ঘৰ বনাব ফ্ল্যাট কিনিব 30 লাখ টকাৰ লোন পায় আৰু 1% ইন্টাৰেষ্ট চৰকাৰে দিয়ে কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায় ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল এতিয়াৰ পৰা এছএছএ এনএইচএম বাকি তিনিটা কৰ্পোৰেশ্যনো পাব নিশ্চিতভাৱে তেওঁলোকৰ এটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি এপিএসসিৰ ওপৰত হাইকোৰ্টৰ ভাৰ্ডিক্টটো এতিয়ালৈকে আমি দেখা নাই
খালি বাতৰি কাকতত ওলাইছে আৰু কোৰ্টত তেখেতে জাজ গৰাকীয়ে কৈছে যে পাৰ্সিয়েলি এলাউড এটা পাৰ্সিয়েলি এলাউড মানে কি বুজাইছে আমি সোম মঙ্গলবাৰে গম পাম যদি হাইকোৰ্টৰ অৰ্ডাৰটো বাতৰি কাকতত দিয়াৰ ধৰণে হয় যে এই কেজন অফিচাৰক যাৰ বহি ফৰেনসিক সব ক্লিয়াৰলি তেওঁলোক একেবাৰে দুখী বুলি এটা শব্দত ক'ব পাৰি তেনেকুৱা অফিচাৰক যদি পুনৰ চাকৰিত লব কৈছে তেতিয়ালে এই ৰায়টো অত্যন্ত বেদনাদায়ক আৰু ই অসমৰ যি সময়ত আমি স্বচ্ছ নিযুক্তিৰ বাবে কাম কৰিছো it will be a huge setback ৰাজ্য চৰকাৰৰ কাৰণেও আৰু অসমৰ যুৱ প্ৰজন্মৰ বাবেও আৰু যদি সঁচাই তেনেকুৱা জাজমেন্ট আছে চাকৰি দিয়াটো কথাই নুঠে আমি সুপ্ৰিম কোৰ্টত শেষ পৰ্যায়লৈকে আমি যুঁজিম কিন্তু লাষ্টত সুপ্ৰিম কোৰ্টে যদি কয় আপোনালোকে ল'ব লাগিব তেতিয়ালেতো আমাৰ হাতত ক্ষমতা সীমিত থাকিব কিন্তু আমি শেষ পৰ্যায়লৈকে সুপ্ৰিম কোৰ্টত আমি যাম গোটেই কথাখিনি জনাম আৰু মই ন্যায়পালিকাক বিশ্বাস কৰো কেতিয়াবা সিঙ্গল বেঞ্চত জিকে ডিভিজনত হাৰে আকৌ সুপ্ৰিম কোৰ্টত জিকে ইট ইজ এ প্ৰসেস